ধৰিব লাগে, কাকো ৰেহাই দিব নালাগে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে টুইট কৰিছে যে কাকো ৰেহাই দিয়া নহ'ব। আমি এইটোৱে কথা কৈছোঁ যে চৰকাৰ এই ক্ষেত্ৰত হিমাষ্ট্ৰিক হোম মন্ত্ৰালয় গৃহ বিভাগ অধিক সতৰ্কতাৰে আগবাঢ়িছে। মই ভাবোঁ এই জালত যিবিলাক আছে সকলো আওতাত আহিব, সকলো ধৰা পৰিব আৰু সকলোকে হেণ্ডকাফ লগাব। মই চব কোন আছে কোন নাই মই নাজানো, মই তদন্তকাৰী বিষয়া নহয়, এইবিলাক তদন্তৰ আওতাত পৰিব। নিশ্চয় যি দোষী আছে দোষী শাস্তি পাব লাগিব। মানে এই ঠগ প্ৰবঞ্চকৰ দিন গ'ল আৰু ধৰিব লাগে, কাকো ৰেহাই দিব নালাগে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে টুইট কৰিছে যে কাকো ৰেহাই দিয়া নহ'ব। আমি এইটোৱে কথা কৈছোঁ যে চৰকাৰ এই ক্ষেত্ৰত হিমাষ্ট্ৰিক হোম মন্ত্ৰালয় গৃহ বিভাগ অধিক সতৰ্কতাৰে আগবাঢ়িছে। মই ভাবোঁ এই জালত যিবিলাক আছে সকলো আওতাত আহিব, সকলো ধৰা পৰিব আৰু সকলোকে হেণ্ডকাফ লগাব। মই চব কোন আছে কোন নাই মই নাজানো, মই তদন্তকাৰী বিষয়া নহয়, এইবিলাক তদন্তৰ আওতাত পৰিব। নিশ্চয় যি দোষী আছে দোষী শাস্তি পাব লাগিব। মানে এই ঠগ প্ৰবঞ্চকৰ দিন গ'ল আৰু ধৰিব লাগে, কাকো ৰেহাই দিব নালাগে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে টুইট কৰিছে যে কাকো ৰেহাই দিয়া নহ'ব। আমি এইটোৱে কথা কৈছোঁ যে চৰকাৰ এই ক্ষেত্ৰত হিমাষ্ট্ৰিক হোম মন্ত্ৰালয় গৃহ বিভাগ অধিক সতৰ্কতাৰে আগবাঢ়িছে। মই ভাবোঁ এই জালত যিবিলাক আছে সকলো আওতাত আহিব, সকলো ধৰা পৰিব আৰু সকলোকে হেণ্ডকাফ লগাব। মই চব কোন আছে কোন নাই মই নাজানো, মই তদন্তকাৰী বিষয়া নহয়, এইবিলাক তদন্তৰ আওতাত পৰিব। নিশ্চয় যি দোষী আছে দোষী শাস্তি পাব লাগিব। মানে এই ঠগ প্ৰবঞ্চকৰ দিন গ'ল আৰু ধৰিব লাগে, কাকো ৰেহাই দিব নালাগে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে টুইট কৰিছে যে কাকো ৰেহাই দিয়া নহ'ব। আমি এইটোৱে কথা কৈছোঁ যে চৰকাৰ এই ক্ষেত্ৰত হিমাষ্ট্ৰিক হোম মন্ত্ৰালয় গৃহ বিভাগ অধিক সতৰ্কতাৰে আগবাঢ়িছে। মই ভাবোঁ এই জালত যিবিলাক আছে সকলো আওতাত আহিব, সকলো ধৰা পৰিব আৰু সকলোকে হেণ্ডকাফ লগাব। মই চব কোন আছে কোন নাই মই নাজানো, মই তদন্তকাৰী বিষয়া নহয়, এইবিলাক তদন্তৰ আওতাত পৰিব। নিশ্চয় যি দোষী আছে দোষী শাস্তি পাব লাগিব। মানে এই ঠগ প্ৰবঞ্চকৰ দিন গ'ল আৰু